এখন গাঁৱৰ ৰাইজৰ বুকু ভঙা কান্দো এটা পৰিয়ালে হিয়া ধাকুৰি কান্দিছে নিমিষতে শেষ হৈ গ'ল এটা জিয়া সপোন এই কাতৰ মানুহখিনিক কোনো শান্তনাই কৰিব পৰা নাই কোনোৱে যদি হেৰুৱালে পুত্ৰধন কোনোৱে হেৰুৱালে আপোন এই হাহাকাৰ এই কান্দোন এই দৃশ্য স্বল্পখ্যাত অভিনেত্ৰী নন্দিনী কাশ্যপৰ খুন্দাত প্ৰাণ হেৰুওৱা সামিউলৰ নলবাৰীৰ ঘৰখনৰ মাজনিশা মৃত্যুদুদ্ৰূপী নন্দিনীয়ে মোহাৰি শেষ কৰি দিলে নলবাৰীৰ সোণাপুৰ মুক্তিৰ সামিউলৰ পৰিয়াল মৃত্যুৰ মুহূৰ্তলৈকে খবৰ এটা ল'বলৈ আহৰি নোপোৱা নন্দিনীয়ে ভাঙি চুৰমাৰ কৰা সপোনৰ সমাধিত বহি এই মানুহখিনিয়ে হিয়া ধাকুৰি কান্দিছে মনে সজা কথা কোৱাত কৰি যদি তেওঁলোকে মোৰ ল'ৰাটোৰ আহি খবৰ ল'লেই হয় মোৰ ল'ৰাটোক যদি দিহা পৰামৰ্শ দিলেই হয় মোৰ হয়তো ল'ৰাটোৰ মোৰ প্ৰাণটো মই পালোঁ হয় ভুলটো স্বীকাৰ কৰি ল'লে শান্তি পালে হয় আচল কথা সেইটো তেওঁ যদি আহি যদি আমি খবৰ ল'লে তেতিয়া আৰু মানে হাজাৰ হাজাৰ আমি সুখ পালোঁ মাফ কৰিব পৰা যায় তেখেতৰ যিটো তাৰমানে উশৃংখলাটো মনোভাৱ আৰু অহংকাৰী মনোভাৱ শিল্পীৰ তেনেকুৱাটো আচলতে হ'বই নোৱাৰে বিটেক এমটেক কৰাৰ মন আছিল সামিউলৰ পঢ়াৰ সমান্তৰালকৈ বিচাৰি লৈছিল উপাৰ্জনৰ পথ ঘৰৰ মানুহক হেঁচা নিদিয়াকৈ দুপইচা নিজৰ বাবেও মোকলাইছিল সামিউলে কিন্তু এটা খুন্দাতে সকলো শেষ এই মানুহখিনিক এতিয়া বুজাব কোনে নলবাৰীৰ পলিটেকনিকত পঢ়া সামিউল পঢ়া শুনাটো আছিল পাৰ্বত শিক্ষা প্ৰতিষ্ঠানটোৰ অন্যতম সম্পদ হেৰুৱাই শোকাকুল সকলো মোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4th সেমিষ্টাৰৰ পৰীক্ষা দি 5th সেমিষ্টাৰলৈকে প্ৰমোশ্যন পাইছিলে ভাল এই চেঞ্চত মই কৈছোঁ অকল পঢ়া শুনাতে ভাল নহয় কাৰণ ইয়াত আমি অকল একাডেমিক ছাইডটোৱে নাচাওঁ আমি যেটো এথিক্স বুলি কওঁ মূল্যৰ ওপৰতো আমি গুৰুত্ব দিওঁ এটা ছাত্ৰ বা ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হওক তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ সেই ফালৰ পৰা চালে সেই ছাত্ৰটো খুব ভাল আছিলে গোটেই ক্লাছৰ ভিতৰত 1 নম্বৰ মূলেই মই কম পঢ়া শুনাটো ভাল আছিলে আৰু বাকি ইনষ্টিটিউটৰ সকলো ধৰণৰ উন্নয়নমূলক কাৰ্যত অংশগ্ৰহণ কৰিছিলে গাঁৱৰ ল'ৰাটোৰ অকাল মৃত্যুৱে বুকু গধুৰ কৰি পেলালে গাঁওবাসীৰো হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজি থকা সামিউলৰ বাবে কৰা সকলো দোৱা যেন এতিয়া নিষ্ফল মৰণোত্তৰ পৰীক্ষাৰ পাছত নলবাৰীলৈ নিয়া হ'ল সামিউলৰ মৃতদেহ সন্মুখত প্ৰিয়জনৰ মৃতদেহ দেখা পাই হাহাকাৰ কৰি উঠিল উপস্থিত প্ৰতিজনে জীৱনকালতেই পুত্ৰৰ জানাজা সম্পন্ন কৰাৰ দুৰ্ভাগ্যলৈ অনাগত দিন পাৰ কৰিব লগা পিতৃয়ে বিচাৰিছে কেৱল মাত্ৰ ন্যায় মোৰ কথাটো হ'ল ন্যায় লাগে আগতে আহিব লাগিছিলে এতিয়াতো মোৰ ল'ৰাটোৰ মৃত্যু হোৱাৰ পিছত মইনো আৰু কিটো বিচাৰিম আৰু মোৰ পৰিয়ালৰ গোটেই সপোন আজি তাৰমানে দ্বিতীয়কত হ'ব লগা সপোন আজি মোৰ মানে চূৰ্ণ বিচূৰ্ণ হৈ গৈছে মোৰ ল'ৰা অবিহনে মোৰ আৰু কিবা আছে জানো অঘটন ঘটাই সামান্যতম অনুশোচনাৰ ভাৱ লেখ নৰখা নন্দিনীৰ মতে এয়া আছিল সৰু দুৰ্ঘটনা এটাই শেষ কৰি থৈ গ'ল এটা পৰিয়াল নলবাৰীৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ